আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লেসন 3 মধ্যযুগৰ অসমীয়া সমাজ নামৰ পাঠটোৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো 1 নম্বৰত কি কৈছে সমূহ কৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কামৰূপ কমতা চুতীয়া বৰভূঞা কছাৰী আৰু আহোম। তাৰ পিছত কোৱেশ্চন খত কি কৈছে দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে। দখনা কি দখনা হল মহিলাসকলে পৰিধান কৰা এবিধ কাপোৰ। তো দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। দখনা বড়ো লোকসকলৰ মহিলাসকলে পৰিধান কৰে। তাৰ পিছত কোৱেশ্চন গত কি কৈছে আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল। কি কৈছে ইয়াত আহোমসকলৰ ৰাজত্বকালত ভূমিৰ গৰাকী কোন আছিল। তো উত্তৰ তোমালোকে লিখিবা আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী ৰজা আছিল। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। তো উত্তৰ তোমালোকে লিখিবা মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। কি কৈছে মধ্যযুগৰ আৰম্ভণি পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা অৰ্থাৎ এটা বস্তু দি আন এটা বস্তু লোৱা এনেকা প্ৰথাৰে বেপাৰ বাণিজ্য বা ব্যৱসায় বাণিজ্য চলিছিল। তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। তো উত্তৰ তোমালোকে লিখিবা কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। তাৰ পিছত 2 নম্বৰত কি কৈছে ক অংশৰ লগত খ অংশ কথাখিনি মিলোৱা। তো প্ৰথমে কি কৈছে মাধৱ কন্দলী। তো মাধৱ কন্দলী কি হ'ব মাধৱ কন্দলীয়ে ৰামায়ণ লিখিছিল সেইকাৰণে ৰামায়ণৰ লগত মাধৱ কন্দলী এইটো মিলাই দিবা। তাৰ পিছত সুকুমাৰ বৰকাইত এইটো হ'ব হস্তি বিদ্যাৰ্ণৱ। যেহেতু হস্তি বিদ্যাৰ্ণৱ কিতাপখন সুকুমাৰ বৰকাইতে লিখিছিল তো তোমালোকে এইটো সুকুমাৰ বৰকাইত হস্তি বিদ্যাৰ্ণৱৰ লগত মিলাই ল'বা। তাৰ পিছত পুৰুষোত্তম বিদ্যা বগীশ এইটো কাৰ লগত মিলিব এইটো মিলিব ৰত্নমালা। তাৰ পিছত ভট্টদেৱ কি হ'ব কথা গীতা। তাৰ পিছত বলদেৱ সূৰ্যকৰী দৈবজ্ঞ এইটো হ'ব দৰং ৰাজবংশাৱলী। তো তোমালোকে এনেদৰে মিলাই ল'বা। তাৰ পিছত 3 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা। ইয়াৰ কত কি কৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ দেশ নিৰ্মাণ কৰিছিল। তো এইবিলাকৰ ডাইৰেক্ট তোমালোকৰ উত্তৰ লৈ আনিছো। তো ক নম্বৰত কি কৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ খালী ঠাইত লিখিবা নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। তাৰ পিছত খ মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ খালী ঠাইত লিখিবা উচ্চ। তাৰ পিছত গ জনজাতীয় লোকসকলৰ মাজত খালী ঠাইত লিখিবা ঝুম খেতিৰ প্ৰচলন আছিল। তাৰ পিছত খ অনন্ত কন্দলীয়ে খালী ঠাইত কি লিখিবা ভগৱত অসমীয়ালৈ অনুবাদ কৰে। তাৰ পিছত আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য খালী ঠাইত কি লিখিবা আত্মনিৰ্ভৰশীলতা। তাৰ পিছত 4 নম্বৰত কি কৈছে শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। তো ইয়াৰ কত কি কৈছে মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক নে ৰাজতান্ত্ৰিক। তো এইটো কি হ'ব ৰাজতান্ত্ৰিক। তাৰ পিছত খ কি কৈছে পাইক প্ৰথাৰ প্ৰচলন আছিল আহোমসকলে নে কোচসকলে। ইয়াৰ কোনটো শুদ্ধ হ'ব আহোমসকলে। তাৰ পিছত গত কি কৈছে টঙালী হাছতি বড়োসকলৰ নে বৰভূঞাসকলৰ অৱদান আছিল। এইটো কি হ'ব বৰভূঞাসকলৰ অৱদান আছিল। তাৰ পিছত ঘত কি কৈছে কছাৰীসকল নে কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল। তো এইটো কি হ'ব কছাৰীসকল। তাৰ পিছত কি কৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ নে স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্য মোগল পাৰ্চীৰ নিদৰ্শনৰ ছাঁ পৰে। এইটো কি হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। তাৰ পিছত
5 নম্বৰত কি কৈছে চমু উত্তৰ লিখা 50টা মান শব্দৰ ভিতৰত। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে আহোমসকলৰ পাইক প্ৰথা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আহোমসকলৰ ৰাজত্ব কালত 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। 3 বা 4 জন পাইক মিলি একোটা গোট হৈছিল। প্ৰতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্যবাহিনী নাছিল, সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কাম কৰিব লাগিছিল। তাৰপিছত কোৱেশ্চন খত কি কৈছে কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। তো উত্তৰ তোমালোকে লিখিবা আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত বিশেষ বন্দোবস্ত কৰিছিল। এই বন্দোবস্তটোক পচা প্ৰথা বোলা হৈছিল। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই এই প্ৰথাৰ উদ্দেশ্য আছিল। তাৰপিছত গত কি কৈছে মধ্যযুগৰ অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মধ্যযুগৰ মহিলাসকলক সন্মান চকুৰে চোৱা হৈছিল। ক্ষেত্ৰে বিশেষ মহিলাসকলে দৌল দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। মধ্যযুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম কাজতে নিজকে আবদ্ধ নাৰাখি তেওঁলোকে সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰি সিংহাসনত বহি ৰাজ্যৰ শাসনো কৰিছিল। ৰুচি সম্পন্ন স্বকীয় সাজপাৰ আৰু আ অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমণীসকলক সমাজক যথেষ্ট সন্মান কৰা হৈছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত মহিলাৰ স্থান উচ্চ। সম্ভৱতঃ এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল। তাৰপিছত মধ্যযুগৰ কৃষি ব্যৱস্থা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধান খালপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ঢোং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। তাৰপিছত কি কৈছে কছাৰীসকলৰ স্থাপত্যবৈদ্যৰ উল্লেখযোগ্য দিশসমূহ কি। তো উত্তৰ তোমালোকে লিখিবা কছাৰীসকলৰ স্থাপত্য ভাস্কৰ্য শিল্প কলাত উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল, সেই সময়তে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্যবিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকলৰ নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাটো আগৰণুৱা আছিল। তাৰপিছত 6 নম্বৰত কি কৈছে মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। তো উত্তৰত তোমালোকে লিখিবা মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি কৃষি। ঋতুভেদে পৃথক পৃথক শস্য খেতি কৰিছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলৰ প্ৰধান খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল মূল খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। কৃষকে খেতি মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰজাৰ বা ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপৰীয়াকৈ
খাজনাবিহীন মাটি ভোগ কৰিছিল। মধ্যযুগৰ অসমখন ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। কামৰূপৰ কুমাৰতৰা কোনো অঞ্চলত পুৰুষ মহিলা উভয়েই পেশাদাৰী শিপিনী আছিল। কৃষকে খেতি মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকেই ৰাজ্যৰ হকেই কাম কৰি দিয়াৰ বাবদ দুপৰীয়া খাজনাবিহীন মাটি ভোগ কৰিছিল। তো এনেকৈ চলিছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। তো ইয়াৰ উত্তৰত লিখিবা, আহোমসকলৰ আমলত ৰজা আছিল ভূ সম্পত্তিৰ গৰাকী। কৃষকে খেতি মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকেই কাম কৰি দিয়াৰ বাবদ দুপৰীয়াকৈ খাজনাবিহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ দেৱালয়, সত্ৰ, মন্দিৰ আদিক কৰমুক্ত মাটি প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ, কবৰ আদি মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল। গতিকে দেখা যায় আহোম ৰাজ্যত স্বৰ্গদেউসকলৰ তত্ত্বাৱধানতেই ভূমি সম্পৰ্কীয় কাম কাজবোৰ পৰিচালিত হৈছিল। তেখেতসকলে শৃংখলাবদ্ধভাৱে ভূমি নীতি প্ৰস্তুত কৰিছিল আৰু ভূমিদানৰ ক্ষেত্ৰত যথেষ্ট উদাৰবাদী মনোভাৱৰ পোষণ কৰিছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহ ছবি সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। তো তোমালোকে এটা ছবি কি কৰিবা, তাৰপিছত এইটো কোনে নিৰ্মাণ কৰিছে লিখিবা। এইটো হৈছে কি, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। এইটো কি, শিৱদৌল। আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত তেখেতৰ পত্নী ফুলেশ্বৰী দেৱীৰ দ্বাৰা শিৱসাগৰত নিৰ্মিত হৈছিল। আৰু এইটো হৈছে কামাখ্যা মন্দিৰ, কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মিত কামাখ্যা মন্দিৰ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা। তো এইফালে পুথিৰ নাম আৰু এইফালে ৰচকৰ নাম। কীৰ্তন ঘোষা, নাম ঘোষা, এইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ঘোষা ৰত্ন, ভক্তি ৰত্নাৱলী, এইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত ৰত্নাৱলী, নাম ঘোষা, এইটো মহাপুৰুষ মাধৱদেৱ। দশম, এইটো অনন্ত কন্দলী। কুমাৰ হৰণ, এইটো কবিৰাজ মিশ্ৰ। মহাভাৰত, ৰাম সৰস্বতী। ব্ৰহ্ম বৈবৰ্ত পুৰাণ, এইটো হৈছে দুৰ্গাবৰ কায়স্থ। তাৰপিছত কথা গীতা, কথা ভক্তি ৰত্নাৱলী, ভট্টদেৱ। বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য। তাৰপিছত দৰং ৰাজবংশাৱলী, সূৰ্যঘড়ী দত্ত। তাৰপিছত কথা গুৰুচৰিত, এইটো হৈছে অনামী বৈষ্ণৱ সন্ত। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি, এই বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰ লিখিবা, মধ্যযুগৰ অসমত সাহিত্য সংস্কৃতিৰ মানচিত্ৰৰ নিৰ্মাতা হ'ল খিলঞ্জীয়া জনজাতীয় ভাষিক গোষ্ঠী, কমতা ৰজাসকল আৰু উজনি আহোমসকল। সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য, সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰেই উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। এইজন ৰজাৰ দিনতেই কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনক জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল। মধ্যযুগৰ আহোমসকলৰ সাহিত্য সংস্কৃতিৰ অৱদানৰ কথা ক'বলৈ গ'লে প্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল'ব লাগিব। পোনতে টাই অসমৰ ভাষাত আৰু পিছলৈ অসমীয়া ভাষাৰ বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। সংস্কৃত ভাষাত লিখিত মহাভাৰতৰ ৰামায়ণ আৰু পুৰাণ আদি গ্ৰন্থসমূহ
অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি অন্যান্য ভালেমান অৰ্থপূৰ্ব পুথি এই সময়তে ৰচনা কৰা হৈছিল। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইতে হস্তিবিদ্যাৰণৰ পুথি ৰচনা কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামায়ণৰ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ গীত গোবিন্দ, ব্ৰহ্ম, বৈৱ পুৰাণ, শকুন্তলা আদি দৰংগী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়া পদ্মপুৰাণ আৰু বলদেৱ সূৰ্যঘড়ী দৈবজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ৰাম সৰস্বতীয়ে মহাভাৰত, পুনৰোত্তম বিদ্যাৱগীয়ে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখে। অনন্ত কন্দলীয়ে ভাগৱত আৰু কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।